বৰ্বৰচিত আক্ৰমণ কৰি জেললৈ গ'ল কমল কলিতা এক নৃশংস বৰ্বৰচিত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল এই কমল কলিতা নামৰ যুৱকজনে জিলাখনৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত ঘোকুচি গাঁৱৰ গৃহৰক্ষী জোৱান প্ৰদীপ বৰ্মনক যোৱা 6 জুনৰ নিশা নৃশংসভাৱে আক্ৰমণ কৰিছিল কমল কলিতাই গৃহৰক্ষী জোৱানজনৰ গৰু ছাগলী কমল কলিতাৰ বস্তিত যোৱাক লৈ সৃষ্টি হৈছিল কাজিয়াৰ পৰৱৰ্তী সময়ত কমল কলিতাই গৃহৰক্ষী জোৱান প্ৰদীপ বৰ্মনক দেগাৰেৰে উপৰ্যপৰি আক্ৰমণ কৰে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰদীপ বৰ্মনক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও পিছত অতি সংকটজনক অৱস্থাত প্ৰদীপ বৰ্মনক গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰিছিল বৰ্তমান এখন ব্যক্তিগত নাৰ্ছিং হোমত মৃত্যুৰ সৈতে যুঁজি আছে গৃহৰক্ষী জোৱানজন ইফালে নৃশংস আক্ৰমণৰ ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল কমল কলিতাই কালি নিশা ঘগ্ৰাপাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত কয়াৰাৰ পৰা গ্ৰেপ্তাৰ কৰে কমল কলিতাক ঘগ্ৰাপাৰ থানাৰ উপ পৰিদৰ্শক নিকুৰাজা চিত্ৰকাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই নলবাৰী চহৰৰ সমীপৰ কয়াৰাৰ পৰা গ্ৰেপ্তাৰ কৰে কমল কলিতাক ধৃত কমল কলিতাৰ বিৰুদ্ধে ঘগ্ৰাপাৰ আৰক্ষীয়ে ইতিমধ্যে ৰুজু কৰা 87/2024 নং গোচৰ ৰুজু কৰি নলবাৰীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজতলৈ প্ৰেৰণ কৰে অভিযুক্ত কমল কলিতাক নলবাৰীৰ পৰা মুকুট চৌধুৰীৰ ৰিপৰ্ট অসম ভইচ